সকলোৱে ধিক্কাৰ দিছে অভিনেত্ৰী নন্দিনী কাশ্যপক। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দোৱা যুৱকজনৰ মৃত্যুৰ হোৱাৰ পাছৰে পৰা সমগ্ৰ অসমতে তোলপাৰ লাগিছে। ঘটনা সংঘটিত কৰা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধেও তৰা হৈছে বহুকেইটা গোচৰ। ইতিমধ্যে নন্দিনী কাশ্যপৰ এনে কাৰ্যক সমগ্ৰ শিল্পী সমাজেই গৰিহণা দিছে। অভিনেতা অভিনেত্ৰীসকলকে ধৰি গায়ক গায়িকাসকলেও দিছে তেওঁক ধিক্কাৰ। ইতিমধ্যে চামিউলৰ মৃত্যুক লৈ অভিনেতা যতীন বৰাকে ধৰি ৰবি শৰ্মা আৰু দীপলিনা ডেকাইও প্ৰতিক্ৰিয়া জনালে। কণ্ঠশিল্পী দীপলিনা ডেকাই লিখিছে, এজন ছাত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ খবৰ অত্যন্ত দুখজনক। তেওঁ আত্মাৰ শান্তি কামনা কৰিলোঁ। ভগৱানে তেওঁৰ পৰিয়ালক এই কঠিন সময়টো পাৰ কৰাৰ শক্তি দিয়ে যেন। তেওঁ উচিত ন্যায় লাভ কৰক। আনফালে অভিনেতা যতীন বৰাই লিখিছে, দুৰ্ঘটনাত পতিত হৈ অকালতে হেৰাই যোৱা পলিটেকনিকৰ মেধাৱী ছাত্ৰ চামিউল হকৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ। এই শোকাকুল আৰু কঠিন পৰিস্থিতিৰ মুখামুখি হ'বলৈ চামিউলৰ দুৰ্ভগীয়া পৰিয়ালটোক ভগৱানে শক্তি দিয়ক। শোকস্তব্ধ পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চামিউলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমাৰ বিশ্বাস আইনে নিজৰ কাম কৰিব। সকলোৱেই চামিউলে যাতে উচিত ন্যায় পায় তাকেই কামনা কৰিছে।